নমস্কাৰ দেউৰী সাহিত্য সাহিত্য পৰিষদৰ উদ্যোগত আজি এই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ আজি এই প্ৰেক্ষাগৃহত আমি বিশেষভাৱে আজি আমাৰ বিশেষ অনুষ্ঠান এই অনুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানত উপস্থিত থকা আমাৰ অতিকে শ্ৰদ্ধাৰ বিশিষ্ট গল্পকাৰ ঔপন্যাসিক প্ৰাক্তন অসম লোকসেৱা আয়োগৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত ধ্ৰুৱ হাজৰিকা ডাঙৰীয়া, আমাৰ বিশিষ্ট জনপ্ৰিয় কবি, তাৰ উপৰিও কণ্ঠশিল্পী আমাৰ আটাইৰে মৰমৰ ডক্টৰ মৈত্ৰেয়ী পাটৰ ডাঙৰীয়ানী, আমাৰ বিশিষ্ট অনুবাদক সন্মানীয় আমাৰ আটাইৰে শ্ৰদ্ধাৰ বিপুল দেউৰী ডাঙৰীয়া, দেউৰী সাহিত্য সাহিত্য পৰিষদৰ অধ্যক্ষা আমাৰ অমিতপ্ৰভা বাইদেউ আৰু সন্মুখত বহি থকা মোৰ শ্ৰদ্ধাৰ পিতৃতুল্য দেউতাসকল, মাতৃতুল্য মোৰ আয়াসকল আৰু দেউৰী সাহিত্য সাহিত্য পৰিষদৰ আমাৰ সন্মানীয় কাৰ্যবাহী সদস্যসকল আৰু সদস্যসকল আৰু দেউৰী জনগোষ্ঠীটোৰ বিশেষভাৱে গুৰু দায়িত্ব থকা জাতীয় সংগঠনৰ সন্মানীয় আমাৰ সভাপতি, দেউৰী জাতীয় পৰিষদৰ সন্মানীয় সভাপতি ৰাজু দেউৰী ডাঙৰীয়া, দেউৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তপন দেউৰী ডাঙৰীয়া, দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰবীণ দেউৰী ডাঙৰীয়া, সাংস্কৃতিক সংঘৰ সভাপতি মিত্ৰ দেউৰী ডাঙৰীয়া, দেউৰী সাহিত্য সাহিত্য পৰিষদৰ প্ৰাক্তন অধ্যক্ষ সন্মানীয় পোৱাল দেউৰী ডাঙৰীয়া, দেউৰী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ভাস্কৰ দেউৰী ডাঙৰীয়া, দেউৰী মহিলা সমিতিৰ সভানেত্ৰী ৰঞ্জুমণি দেউৰী ডাঙৰীয়ানী, দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ফিজু কুমাৰ দেউৰী ডাঙৰীয়া, আমাৰ এই অঞ্চলৰ এপি মেম্বাৰ তৰামাই ডাঙৰীয়ানী আৰু ইয়াত উপস্থিত থকা মোৰ অতিকে শ্ৰদ্ধাৰ জ্যেষ্ঠসকল আৰু মোৰ মৰমৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বন্ধুবৰ্গসকল, পোনপ্ৰথমতেই আপোনালোকৰ সকলোলৈকে দেউৰী সাহিত্য সাহিত্য পৰিষদৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। দেউৰী সাহিত্য সাহিত্য পৰিষদে এই ফেব্ৰুৱাৰীৰ 1 তাৰিখ দিনটো এটা বিশেষ দিন হিচাপে আমি আজি 3টা বছৰ হৈ গৈছে। এই দিনকেইটাত এই ফেব্ৰুৱাৰীৰ 1 তাৰিখ দিনটো বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ জন্মদিন আৰু সেই দিনটোতেই আমি এই আমাৰ যোৱা বছৰ যেনেধৰণে আমি সমৰদীপ দত্ত আসাম গৌৰৱ তেখেতক নিমন্ত্ৰণ কৰি প্ৰাকৃতিক বৈচিত্ৰ্যময় যিখন জগত বায়'ডাইভাৰ্চিটিৰ ওপৰত আমাৰ জানিবলগীয়া বহু কথা আছে, ঠিক তেনেধৰণে আজি আমাৰ যুৱ প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি পঢ়িছোঁ শুনিছোঁ, কিন্তু আমি পঢ়ি শুনি আমি কেনেধৰণে চিন্তা কৰিব লাগিব বা কেনেধৰণৰ জ্ঞান আমি দিব লাগিব, জ্ঞান ল'ব লাগিব, আজি সেই অৰ্থে আমাৰ বিশিষ্ট ব্যক্তি আজি আমাৰ ইয়াত উপস্থিত হৈছে যে পঢ়িলে হুইনেই শেষ নহয়,
যদি সেই জ্ঞানসমূহ যদি বিলাই নিদিয়ে, আমাৰ ওচৰত, ৰাইজৰ ওচৰত, ছাত্ৰ ছাত্ৰীৰ ওচৰত যদি জ্ঞান বিলাই নিদিয়ে, জ্ঞানবোৰ কেৱল মাত্ৰ নিজৰ মাজতে সোমাই থাকিব। এতিয়া আজি বিশেষভাৱে সেইকাৰণে আমি ইয়াত উপস্থিত হৈছে, আমি বিশেষ দায়িত্বত থকা কেইজনমান ব্যক্তি, যিকেইগৰাকী ব্যক্তিৰ যোগেদি আমি আশা কৰোঁ জনগোষ্ঠীটোৰ, জাতি জনগোষ্ঠীৰ সকলো ছাত্ৰ ছাত্ৰীসকলৰ উঠি অহা প্ৰজন্মক এটা যোগাত্মক সিদ্ধান্ত দিব। আৰু কিছুমান সিদ্ধান্ত যিবোৰ কথাই আমাৰ ইতিবাচক আমি সিদ্ধান্ত ল'ব পাৰিম, পঢ়ি শুনি আমি ভাল চিন্তা কৰিব পৰা জ্ঞানটোহে লোৱাৰ প্ৰয়োজন। বহুত মানুহ পঢ়া শুনা কৰিছে, কিন্তু আমি ভাল চিন্তা কৰিব পৰা বা জ্ঞানবোৰ আনক বিলাই দিব পৰাটোৱে আমাৰ কৰ্তব্য। আৰু সেই ব্যৱস্থাখিনি আমি আজি দেউৰী স্বায়ত্তশাসিত পৰিষদে এই ব্যৱস্থাপনাটো আমি কৰি দিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিকেইজন ব্যক্তিয়ে আজি আপোনালোকৰ আগত বক্তব্য ৰাখিব, তেখেতসকলে মত বিনিময় কৰাৰ যিটো প্ৰক্ৰিয়া, ইণ্টাৰেকশ্যন যিটো কৰিব, এই প্ৰক্ৰিয়াটো আপোনালোকে খুব সুন্দৰভাৱে কথাবোৰ শুনিব, মন দিব। ইয়াত আমি জানিবলগীয়া, আমি বহুত শিকিবলগীয়া কিছুমান কথা ক'ব, যিবোৰ আমি আজিৰ দিনত পোৱা নাই, যিবোৰ আমি শিকিবই পৰা নাই, যিবোৰ আমি দেখিও পোৱা নাই। এনেকুৱা ধৰণৰ এটা অন্তৰংগ আলাপ আলোচনা আজি পৰিষদে আমি ব্যৱস্থা কৰি দিছোঁ। এই ব্যৱস্থাপনাৰ যোগেদি সমাজখন ভাল হয়, অঞ্চলটোৰ ভাল হয়, গোটেই অসমখন ভাল হ'ব, বিশ্বখন ভাল হ'ব। মানে পজিটিভ এটা এনাৰ্জি আমি পাম, বি পজিটিভ, যাতে আমি প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো মুহূৰ্তত আমি কেতিয়াও বেয়া চিন্তা কৰিব নোৱাৰোঁ। আমি সৃষ্টিশীল মনোভাৱ লৈ আমি আগবঢ়াৰ এটা পৰিৱেশ সৃষ্টি কৰি দিব তেখেতসকলে। আমাৰ মনবোৰ যদি আমি ভাল কৰি ৰাখোঁ, আজি এই যি ব্যৱস্থা, এই ব্যৱস্থাবোৰ যদি আপোনালোকে সুন্দৰভাৱে শুনে, আপোনালোকে কোনো দিন বেয়া চিন্তা কৰাৰ আপোনালোকৰ কথাই নাই। সদায় ভাল চিন্তাই কৰিব, আৰু ভাল চিন্তাই আপোনালোকক সদায় জীৱনটো উজ্জ্বল কৰি ৰাখিব। বেয়া চিন্তা কোনবোৰ মানুহে কৰে? যিবোৰ মানুহৰ ব্ৰেইনবোৰে কাম কৰিবলৈ সুবিধা নাপায়, মনে মনে থাকে, বুৰ্বক হৈ যায়, সেইবোৰেহে বেয়া চিন্তা কৰে। কাক খুতৰিম, কাক অন্যায় কৰিম, কাক কেনেধৰণে খুচৰি কিনে বেয়া কথাখিনি উলিয়াম। বেয়া মানুহৰ মন, যিখিনি মনবোৰ, যাৰ মনবোৰে, যাৰ জ্ঞানবোৰে সেইবোৰ কৰি ঢুকি নাপায়। গতিকে লৈ আপোনালোকৰ ওচৰত সেইকাৰণে আমি বিশেষ ব্যক্তি বিচাৰি আমি ভাগ্যক্ৰমে আজি পাইছোঁ। এইকেইজন ব্যক্তিক পোৱাটো আমাৰ কাৰণে বহুত সৌভাগ্য, আমি সৌভাগ্যৱান। আজি এই মহান ব্যক্তিসকলে খুব সুন্দৰভাৱে আজি যিখিনি ব্যৱস্থাৰ যোগেদি কথাখিনি ক'ব, আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ শুনিব। মই সকলোকে অনুৰোধ জনাইছোঁ, তেখেতসকলে আজি কত কষ্ট কৰি আজি এটা ইমান ব্যস্ততাৰ সময় এটা উলিয়াই আহি আজি আমাক সময় দিছে, খন্তেক সময়। আমি তেখেতসকলক এই মঞ্চৰ পৰাই বহুত বহুত ধন্যবাদ জনাইছোঁ, আদৰণি জনাইছোঁ। তেখেতসকলৰ পৰা আমি বহুত কথা শিকিম, সকলোৱে শিকিব। গতিকে লৈ এইখিনি কথা অকল আমিয়ে নহয়, আমি শিকিলেই নহ'ব। এইখিনি কথা আমি আমাৰ যিসকল ভাই ভনী আছে, ককাই ভাই আছে, মা দেউতা আছে, তেখেতসকলকো এই কথাখিনি আমি কমগৈ, নহয় জানো বাৰু? আপোনালোকে সেইটো কথা ভবা নাই জানো? ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, আপোনালোকে খুব সুন্দৰভাৱে কথাবোৰ শুনিব। গতিকে লৈ মই সকলোকে আদৰণি জনাইছোঁ। আৰু মই এই অনুষ্ঠানটো আমাৰ বিশেষ ব্যক্তিৰ যোগেদি আপোনালোকে এতিয়া আৰম্ভ কৰিব। আমাৰ বিশেষ ব্যক্তিসকলে খুব সুন্দৰভাৱে শুনিব বুলি আশা ৰাখি মোৰ এই আদৰণি ভাষণ মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।